সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 24 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, ৰাতিপুৱা 10:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দুপৰীয়া 2:56 চলি থাকিব। আজি যোগ হৈছে সুকৰ্মা যোগ, ৰাতিপুৱা 10:12 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:37:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:19:19। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মহেন্দ্ৰ যোগ দেৱগণ হ'ব। ঘোঁৰাৰ অস্থি ঘোঁৰাৰ যোনি হ'ব। অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দুপৰীয়া 2:56 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ গণ হ'ব হাতীৰ অস্থি হাতীৰ যোনি। অস্তুত্তৰী মতে শুক্ৰৰ দশা, কিন্তু বিংশোত্তৰী মতে শুক্ৰৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দুপৰীয়া 1:11 পৰা 2:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 4:37 পৰা 6:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আজি কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰো প্ৰয়োজন আছে। মাজে সময়ে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি বহু কথা আপুনি শিকিব পাৰিব। নজনা কথা জনাৰ শিকাৰ আজি পূৰ্ণ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু কৰিবলগীয়া ঠাইত ধন খৰচ নকৰি কৰিব নলগীয়া ঠাইত এই ৰাশিৰ ব্যক্তিসকলে আজি ধন খৰচ কৰাও পৰিলক্ষিত হ'ব। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতেও চিনাকি হোৱাৰ সম্ভাৱনা আপোনাৰ খুব বেছি দেখা পোৱা গৈছে। বিশেষকৈ সামাজিক কাৰ্যত নতুবা ক'ৰবাত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তি আজি দিনটোত আপুনি পূৰণ কৰিবলগীয়াও হৈ পৰিব। কৰ্ম কৌশলতাও বাঢ়িব। নতুন নতুন টেকনিক আজি এই ৰাশিৰ ব্যক্তিসকলে ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। যিকোনো ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰে এওঁলোকে কাৰ্যবোৰ কৰা দেখা যাব। আজৰি সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো এই ৰাশিৰ ব্যক্তিসকলক ব্যস্ত থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্যতাত পৰিৱৰ্তন আহিব। গতিকে বিগত দিনৰ তুলনাত আপোনাৰ আজি স্বাস্থ্য পাতিটো সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি আত্মীয় কুটুম্বৰ আগমন আপোনাৰ ওচৰলৈ হ'ব। গতিকে কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ নতুবা আপোনাৰ ওচৰলৈ অহা দেখা পোৱা যাব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। কিবা সা সম্পত্তি ক্ৰয় কৰাৰ নামতো হয়তো ধন আজি খৰচ হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ কথাবোৰ কিছু সাৰ্বজনিক হৈ পৰিব, সকলোৱে গম পাব। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ যোগ দেখা গৈছে। আজি সকলোৰে সৈতে মিলা প্ৰীতিও বাঢ়িব আৰু নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব ধৰিব। পুৰণা কাম বনবোৰ বাদ দি তেওঁলোকে নতুন কামৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। ঘৰৰ কোনোবাই হয়তো অকণমান আপত্তি কৰিব পাৰে, কিবা কাম কৰি দিয়াৰ ক্ষেত্ৰতে হওক, কিবা বেলেগ ক্ষেত্ৰতে হওক, ঘৰৰ কোনোবা ব্যক্তি অকণমান আজি আমনি কৰিব আপোনাক। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত আপুনি নিশ্চয় লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব আৰু মন পচন্দৰ কাম কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। ক'ৰবাত লটাৰী হওক নতুবা অন্য ক'ৰবাৰ পৰা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আকস্মিক ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। ইয়াৰ উপৰিও আজি অতি সোনকালে নিজক আপুনি সমাজত লোকপ্ৰিয় কৰিব পাৰিব। সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব, আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। আজি প্ৰেম সম্পৰ্কত হঠাৎ কিবা ছাৰপ্ৰাইজ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সফলতা প্ৰাপ্তিৰে সেই ব্যক্তিসকল খুব ওচৰ চাপি গৈ আছে। গতিকে আজিও অকণমান চেষ্টা কৰি গৈ থাকক। অনাগত কম দিনত আপুনি সফলতা নিশ্চয় লাভ কৰিব। মান সন্মান প্ৰতিষ্ঠা আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধিৰ সম্ভাৱনা আছে। আজৰি সময়ত অৱশ্যে অকণমান অকলেহে সময় অতিবাহিত কৰিব লাগিব, কাৰণ আজৰি সময়ত অন্য ব্যক্তিৰ পৰা দূৰত্ব কিছু বাঢ়িব। জীৱনসংগীয়ে আজি আপোনাক কিছু খৰচ হয়তো কৰাব পাৰে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো আজি কামৰ দায়িত্ব দিয়া দেখা যাব, নতুবা আপুনি হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কাম আজি কৰিবলগীয়া হৈ পৰিব। আজি কিন্তু অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। যিটো পথেৰে আপুনি কেতিয়াও ধন পাম বুলি ভবা নাছিল, তেনে পথেৰে আপোনাৰ আজি ধনৰ আগমন হ'ব। লগতে পুৰণা চিনাকি ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ বাঢ়িব। বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হৈ উঠা পৰিলক্ষিত হ'ব। আজি সৰু সুৰা আপুনি যাত্ৰা কৰিব লাগিব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান সোনকালে খং ৰাগ অভিমান আজি আপোনাক কৰিব, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা, নিজৰ দক্ষতাৰে
নতুন পথ আজি বিচাৰি পাব। গতিকে আপোনাৰ প্ৰভুত্ব আজি কৰ্মক্ষেত্ৰত নিশ্চয় লক্ষ্য কৰিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ নিজে যিটো ভাল পায় সেইটো কৰাৰ সুযোগ সুবিধা আপুনি ৰাতিপুৱাৰ ভাগত লাভ নকৰিব, কাৰণ ৰাতিপুৱা আনৰ আপত্তিহে আপুনি পূৰণ কৰিব লাগিব, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিব পাৰিব। আজি সংগীত শুনিবলৈ মন যাব, বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে ৰাশি ব্যক্তিসকল কিছু জড়িত হৈ পৰা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা কিছু বাঢ়িব, জ্ঞান অৰ্জনৰ যোগ আজি দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি বহু কথা শিকিব পাৰিব, নজনা কথা জনাৰ আজি সম্ভাৱনাও যথেষ্টখিনি দেখা পোৱা গৈছে। আজি নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো অতি উত্তম দিন। গতিকে আজিৰ দিনটোত আপুনি যদি নতুন কাম আৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে, কাৰণ সেই ক্ষেত্ৰত আপোনাৰ সোনকালে সফলতাৰ সম্ভাৱনা আহি পৰিব। আজি লাভো হ'ব, য'তেই নাযাওক কিয় আপুনি লাভান্বিত হৈ পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু আনৰ সৈতে লগ হৈ কৰা কামত অকণমান সতৰ্ক থাকিব, কাৰণ আনৰ সৈতে লগ হৈ কৰা কামত মাজে সময়ে আপোনাৰ খেলিমেলি চলিব পাৰে। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত আপোনাৰ কিছু আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। খৰচ আজি আপুনি দিনটোত কিছু কৰিব লাগিব, কিন্তু আজি যাত্ৰা ভ্ৰমণৰো যোগ দেখা পোৱা গৈছে। আপুনি হয়তো ঘৰৰ পৰা অকণমান আঁতৰত ক'ৰবাত যাত্ৰা কৰিব লাগিব। বাকী কিন্তু মনৰ কথাবোৰ অন্য ব্যক্তিয়ে আজি সোনকালে বুজি পাব, গতিকে এনে কোনো ব্যক্তিক আপুনি আজি লগ পাব যি ব্যক্তিৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ আজি মন যাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনা আছে, গতিকে আপুনি নভবা ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজিৰ দিনটোত ধনৰ আগমন হ'ব। ঘৰত আপুনি সুখ সমৃদ্ধি লাভ কৰিব। ঘৰৰ বাহিৰত যিমান আপুনি শান্তি পাব, কিন্তু ঘৰত আহি তাতকৈ আপুনি দুগুণ শান্তি আজি লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে আজি খুব ৰোমান্টিক ভাৱতে দিনটো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ অকণমান আপুনি স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হ'ব পাৰে। আজি কিন্তু ধন উপাৰ্জন কৰাৰো নতুন নতুন আপুনি আজি পথ বিচাৰি পাব, গতিকে নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আকস্মিক যাত্ৰাৰ সম্ভাৱনা আছে। ক'ৰবাত আপুনি নেযাওঁ বুলি ভাবি থাকিলেও কোনোবা সময়ত আকস্মিক যাত্ৰা আজি কৰিব লাগিব। আজি নতুন নতুন সুবিধাও আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনা আছে, গতিকে হঠাৎ কিবা নতুন সুবিধা আজি লাভ কৰিব, কিন্তু কম সময়ৰ বাবেহে আপোনাৰ ওচৰত সুবিধাবোৰ আহিব, গতিকে সোনকালে সেই সুবিধাৰ আপুনি গ্ৰহণ কৰাৰ চেষ্টা কৰক, তেতিয়াহে ভাল ফলাফল লাভ কৰিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি সকলোৱে মৰম চেনেহ কৰিব। আজি অন্য ব্যক্তিক নিজৰ পিনে আপুনি সোনকালে আকৰ্ষিত কৰিব পাৰিব। আজি কিন্তু ঘৰৰ পৰা ক'ৰবাত যাওঁতে ডাঙৰ
উপদেশ মানি যোৱাৰ চেষ্টা কৰক, নতুবা ডাঙৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰক। তেতিয়া দেখিব প্ৰত্যেকটো ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত লাভৰো আজি পূৰ্ণ যোগ আছে। আজি আনৰ অকণমান বেছি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। মাজে সময়ে নিজতকৈ এওঁলোকে আনক প্ৰাধান্য দিয়াও দেখা পোৱা যাব। আজি দিনটো বিশেষকৈ সন্ধিয়াৰ সময়খিনি আপোনাৰ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনৰ সৈতে আপোনাৰ সম্পৰ্কত মধুৰতা আহিব ধৰিব। কৰ্মক্ষেত্ৰত আপুনি যিটো কয় সেই কথা আজি অন্য ব্যক্তিয়ে শুনিব, মানিব, কাৰণ আপোনাৰ প্ৰভুত্বতা কৰ্মক্ষেত্ৰত বিস্তাৰ হোৱাৰ সম্ভাৱনা পূৰ্ণৰূপত দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক আজি বহু প্ৰশংসাও কৰিব। গতিকে প্ৰিয়জনে আপোনাক খুবেই গুৰুত্ব দিব। ধন আগমনৰ সম্ভাৱনা আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিতে দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা আকস্মিক ধন আপুনি ৰাতিপুৱাৰ ভাগতে লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৌশলবোৰ আয়ত্ব কৰিব পাৰিব। গতিকে নজনা কথাও শিকিব পাৰিব, নজনা বিষয় জনাৰ খুব আজি ইচ্ছা যোৱা দেখা পোৱা যাব। আজি ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাৰ সমাধান লাভ কৰিব। গতিকে কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা আছে। আজি ব্যক্তিগত সমস্যা হয়তো আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুবেই মন যাব, কাৰণ মনত কথাবোৰ এওঁলোকে আজি ৰাখিব নোৱাৰে। আনক ক'বলৈ আজি খুব মন গৈ থকাও দেখা পোৱা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল প্ৰেম সম্পৰ্কত অৱশ্যে কথাবোৰ পাহৰাৰ সম্ভাৱনা আছে। গতিকে প্ৰিয়জনৰ কিবা কথা আপুনি আজি পাহৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি নিজে স্বতন্ত্ৰভাৱে ব্যৱসায় কৰা ভাল হ'ব। আনৰ সৈতে লগ হৈ কৰা ব্যৱসায় আপোনাক সিমান লাভ নিদিব যিমান আপুনি লাভ পাম বুলি ভাবি আছে। গতিকে অকলে ব্যৱসায় কৰিলে নিশ্চয় লাভ হ'ব। আজি ঘৰৰ সদস্যসকলে আপোনাক আজি খুব গুৰুত্ব দিব। আপোনাৰ খা খবৰ আজি ঘৰৰ সদস্যসকলে খুব সোনকালে নতুবা সঘনাই লৈ থকা দেখা যাব। জীৱনসংগীক পৰ্যাপ্ত সময় নিদিলে প্ৰিয়জনে আপোনাক আজি খং কিছু কৰিব পাৰে। কিন্তু নিজৰ কৰ্ম আপুনি নিজে কৰাৰ চেষ্টা কৰক। আনক দায়িত্ব দিলে আপোনাৰ কাম বনবোৰ কিবা আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে অৱশ্যে বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব। লগতে শাৰীৰিকভাৱে আপুনি সুস্থ সবল অনুভৱ কৰিব। বিগত দিনত চলি থকা ৰোগ ব্যাধি অসুস্থতা এইবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি ধন কেইবাটাও ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি হয়তো খৰচ নকৰিবলগীয়া ঠাইতো আজি খৰচ কৰিব লাগিব। লগতে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি এই ৰাশিৰ ব্যক্তিসকলে দিনটোত কৰি থকা দেখা পোৱা যাব। আজি সমস্যাসমূহো আপোনাৰ বহু পৰিমাণে নোহোৱা হ'ব। বিগত দিনৰ পুৰণা সমস্যা আজি নোহোৱা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অকণমান ধৈৰ্য ধৰাৰ অৱশ্যে প্ৰয়োজন আছে। মাজে সময়ে ধৈৰ্য কিছু আপোনাৰ কম হৈ পৰাও দেখা যাব। আজি বজাৰ সমাৰো আপুনি কৰিব লাগিব। ঘৰৰ পৰা ক'ৰবাত ওলাই যাবলগীয়াও দিনটোৰ শেষৰ ভাগত হৈ পৰিব। উৎসাহ উদ্দীপনাও আজি যথেষ্টখিনি থাকিব, যিটো কাৰণত প্ৰত্যেকটো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি এক্টিভ থকা দেখা যাব।
ব্যৱসায়ত অকণমান আপুনি সতৰ্ক থকাৰ প্ৰয়োজন আছে। বিশ্বাস আপুনি সোনকালে যদি আনক কৰে তেতিয়াহ'লে ব্যৱসায়ত লোকচান হয়তো হৈ পৰিব পাৰে। আপোনাৰ দৃঢ় ইচ্ছা শক্তিয়ে আজি প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত আপোনাক ভাল ফলাফল দিব। গতিকে একমাত্ৰ ইচ্ছা শক্তিয়ে আজি এই ৰাশিৰ ব্যক্তিসকলক আগুৱাই লৈ যোৱা পৰিলক্ষিত হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকল আজি লিখা পঢ়াত কিছু ব্যস্ত থকা দেখা যাব। লগতে ইচ্ছা শক্তিও আজি আপোনাৰ বহুখিনি বাঢ়িব। ইচ্ছা শক্তি মনোবল এই ৰাশিৰ ব্যক্তিসকল আজি বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে অকণমান সোনকালে আৱেগিক হৈ পৰাও দেখা যাব। তৰ্ক যুক্তিৰে কথাবোৰ এওঁলোকে নকৈ কিছু হয়তো মনেৰে সিদ্ধান্তবোৰ লোৱাও দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ নামত আপুনি আজি খৰচ কৰিবলগীয়া হৈ পৰিব। গতিকে ঘৰত খৰচৰ মাত্ৰা আজি কিছু দেখা পোৱা গৈছে। দিনটো কিন্তু আপোনাৰ কোনোবা শিশু নতুবা আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি প্ৰিয়জনে যিটো কয় সেইটো কথাই মানি চলিব লাগিব, কাৰণ প্ৰিয়জনৰ কথামতে আজি চলিবলগীয়া হৈ পৰিব। অৱশ্যে সফলতা প্ৰাপ্তিৰ আপুনি খুব চৰ্চা গৈ আছে। গতিকে আজিৰ দিনটোৰ পৰাই আপুনি নিজে অনুভৱ কৰিব খুব কম দিনৰ ভিতৰত আপোনাৰ সফলতাবোৰ আহিব ধৰিব। যাত্ৰাৰো সম্ভাৱনা আছে। সৰু সুৰা হ'লেও আপুনি যাত্ৰা আজি কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়াও হৈ পৰিব। আজি লিখা পঢ়াৰ লগতে এই ৰাশি ব্যক্তিসকলৰ পঢ়াৰ নামত কিছু প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিবলগীয়া হৈ পৰিব। বাকী অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি এলাহ ভাৱ অকণমান বাঢ়িব। গতিকে কাম বন কৰিবলৈও ইচ্ছা কিছু কমিব পাৰে, নতুবা মনত আজি বেলেগ বেলেগ ধৰণৰ চিন্তা চৰ্চাবোৰ আহি থাকিব। বাহিৰা চিন্তা মনত চলি থাকিব। আজি কিন্তু পিতৃ মাতৃৰ সহায় প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে পিতৃ মাতৃ আপোনাক প্ৰত্যেকটো ক্ষেত্ৰত সহায় কৰিব। আৰ্থিকভাৱে সহায় লাগিলেও আজি পিতৃ মাতৃৰ পৰাই আপুনি লাভ কৰিব। নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক খুব সুন্দৰ হ'ব। গতিকে সৰু ল'ৰা ছোৱালীৰ সৈতে আজি যোগাযোগ আপোনাৰ থাকিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ সৈতে হয়তো ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি প্ৰিয়জনৰ সৈতে লগ হৈ কৰাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় পাৰ কৰিবলৈ এওঁলোকৰ মন যোৱাও দেখা যাব। আজি এবাৰ কৰিবলগীয়া কাম আপুনি পুনৰ দুবাৰ তিনিবাৰো কৰিবলগীয়া হৈ পৰিব, কাৰণ নিৰন্তৰ কৰ্মব্যস্ততাৰ আজি সম্ভাৱনাও খুবেই দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিন যোগাযোগ নথকা কোনোবা বন্ধু নতুবা অতিথি আলহীৰ সৈতেও যোগাযোগত অহা দেখা যাব। গতিকে শুভ আজি দিনটোৰ বাবে সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত ভাবি থকা কাৰ্যসমূহ সিদ্ধিৰ সম্ভাৱনা আছে। গতিকে মনত যিটো ভাবি আছে সেই ভাবি থকা কাম বনবোৰ আজি সোনকালে হ'ব ধৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। ধন বিভিন্ন পথেৰে আপোনাৰ হাতলৈ আগমন হ'ব ধৰিব।
সন্ধিয়াৰ সময়ত আপুনি ঘূৰা ফুৰা কৰিব লাগিব, কাৰণ সন্ধিয়াৰ সময়ত আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান বাহিৰত ঘূৰা ফুৰা আপোনাৰ হ'ব ধৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়া হৈ পৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিনৰ পৰা যদি কিবা পৰিকল্পনা আপোনাৰ চলি আছে, আজি সেই মনৰ পৰিকল্পনাবোৰ আপোনাৰ খুব ধুনীয়াকৈ সফলভাৱে ৰূপায়িত হোৱাৰ সম্ভাৱনাও আছে। নিজৰ নথি পত্ৰৰ কিছু আপুনি নিৰীক্ষণ কৰিব লাগিব, কাৰণ কিবা নথি পত্ৰ আপুনি আজি বিচাৰিবলগীয়া হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো কিছু সময় ব্যস্ত থকাৰ সম্ভাৱনা আছে, কাৰণ তেনেধৰণৰ ক্ষেত্ৰত আজি আপোনাৰ সময়বোৰ পাৰ হৈ উঠা দেখা যাব। আজি ইচ্ছা শক্তি কিছু মাজে সময়ে কম হ'ব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কিছু কামত অকণমান বিফল হ'লে পুনৰাই চেষ্টা কৰাত আজি সিমান আগ নাবাঢ়ে। গতিকে যিমান পাৰে আপুনি পাৰিলে চেষ্টা কষ্ট কৰক, তেতিয়াহে আপুনি নিশ্চয় লাভালাভ ল'ব পাৰিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলক পিতৃ মাতৃয়ে সমৰ্থন আজি প্ৰত্যেকটো ক্ষেত্ৰত কৰিব, গতিকে পিতৃ মাতৃৰ সমৰ্থন দিনটোত পূৰ্ণভাৱে লাভ কৰিব। আৰু বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।